অ মা, তিৰোতা হেৰুৱা মানেনো কি? তিৰোতা খেৰুৱা মানে যিয়ে ঘৈণীয়েকলে ভয় কৰে, ঘৈণীয়েকৰ কথা মতে চলে, সেই তেনেকুৱা মানুহকে তিৰোতা হেৰুৱা বুলি কয়। আৰু মাইকী মোৱা মানেনো কি? এইবিলাক কথা তুমি ক'ত শুনিছা? বাৰু কোৱাচোন, আমাৰ দেউতা তিৰোতা হেৰুৱা নেকি? মাইকী মোৱা নেকি? নহয়, একেবাৰে নহয়। কিন্তু তুমি মোক এটা কথা কোৱাচোন, এই কথাবিলাক তুমি আজি কিয় উলিয়াইছা? কালি যে আমাৰ ঘৰলৈ পেহীহঁত আহিছিল, তেওঁলোকে এইবিলাক কথা আলোচনা কৰি আছিল। কালি যে তেওঁলোক আহোঁতে দেউতাই চাহ দিছিল আৰু তোমাৰ গা বেয়া হোৱাৰ কাৰণে গোটেই ঘৰখনত কাম কৰোঁ বুলি কৈছিলে। তাৰ পাছত তেওঁলোকে এইবিলাক কথা ফুচফুচাই পাতি আছিলে। বুজিলোঁ। আচলতে কি জানা, এখন ঘৰৰ সকলো পুৰুষ মহিলাই যদি মিলি জুলি কামবোৰ কৰে, তেনেহ'লে সেই ঘৰখন সুন্দৰকৈ সুকলমে চলি থাকে। আৰু মহিলাসকলৰ যদি গা বেয়া হয়, অসুবিধা হয়, তেনেহ'লে সেই ঘৰখনৰ পুৰুষে যদি সহায় কৰে কামত, তেনেহ'লে কোনো লাজৰ কথা নহয়। মই যেনেকৈ দেউতাৰ খোৱা বোৱা পিন্ধন উৰণত যত্ন লওঁ, ঠিক তেনেদৰে দেউতাই মোৰ সৰু সুৰা ইটো সিটো কামত সহায় কৰি দিয়ে। আৰু মোৰ গা বেয়া হ'লে যদি দেউতাই মোৰ যত্ন নলয়, কেয়াৰ নকৰে, তেনেহ'লে কোনে কৰিব? ঠিকেই কৈছা, দেউতাই তোমাৰ কেয়াৰ নল'লে কোনে ল'ব? মই মোৰ প্ৰতিটো কথা দেউতাক জনাওঁ, তেওঁৰ মতামত লওঁ, আৰু ঠিক তেনেদৰে দেউতাই সকলো কথা মোৰ আগত শ্বেয়াৰ কৰে। আৰু এইবাবে আমাৰ মাজত এটা ভাল বুজাবুজি আছে। আৰু সেইবাবে দেউতাই কাজিয়া কৰি আমাক মাৰপিট নকৰে আৰু খং কৰি আমাক এৰি